এতিয়া দেখি যে আজিকালি আমাৰ বিশেষকৈ যুৱক যুৱতীসকল এই গ্ৰন্থমেলাৰ প্ৰতি আকৰ্ষিত হৈছে। আমাৰ মাজলৈ এনেকুৱা মানৱজ্যোতি পেগু ডাঙৰীয়াৰ দৰে বহুত সুলেখক সুকবি আমাৰ মাজলৈ আহিছে। তেওঁলোকৰ সৃষ্টিৰাজি আমাৰ হাতত উঠাই দিছে আৰু প্ৰকাশকসকলকো অশেষ ধন্যবাদ। তেওঁলোকেও খুব সুন্দৰভাৱে এই কিতাপখন প্ৰকাশ কৰি আমাৰ হাতলৈ আগুৱাই দিছে। এতিয়া আমাৰ দায়িত্ব হ'ব যে আমি যিমান পাৰোঁ সিমান এই কিতাপখন, এই কবিতাখিনি আমি পঢ়োঁ, কিতাপখন পঢ়োঁ, আৰু আমি যিমান পাৰোঁ সিমান দৰ্শকৰ কাষলৈ আমাৰো দায়িত্ব আছে যে এই কিতাপখনক আমি আগুৱাই লৈ যাওঁ। মই বেছি দীঘলীয়া নকওঁ। আমাৰ মানৱজ্যোতি পেগু ডাঙৰীয়াৰ অনাগত দিনবোৰ যাতে সুন্দৰ হওক, তেওঁৰ যি ইচ্ছা, যি কল্পনা এই জগতখনক লৈ তেওঁ আগবাঢ়িছে, সেই কল্পনাত যাতে তেওঁ সদায় সফল হওক, সদায় সুন্দৰ হৈ থাকক তেওঁৰ মন, তেওঁৰ চিন্তা, তেওঁৰ চৰ্চা, তেওঁৰ সকলো কল্পনা। গতিকে পুনৰবাৰ মই আপোনালোক সবকে ধন্যবাদ জ্ঞাপন কৰি, মই তেখেতলৈ পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰি মই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।